শান্তি একতা মিলাপ্ৰীতি আৰু ভাতৃত্ববোধৰ বাৰ্তা লৈ এই বেলিও অনুষ্ঠিত হ'বলৈ গৈ আছে শোণিতপুৰ জিলাৰ সুনাম অৰ্জন কৰা ঈদ মেহফিল। এক জনপ্ৰিয় অনুষ্ঠান হ'ল ঈদ মেহফিল, যি প্ৰত্যেক বছৰে অনুষ্ঠিত কৰা হয় অসমৰ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ চিৰাজুলিত। আৰু এক বিশেষ কথা ক'ব লাগিব, কিয়নো ঈদ মেহফিল প্ৰত্যেক বছৰৰ ঈদ উল আজহাত অনুষ্ঠিত কৰা হৈছিল, কিন্তু এই বছৰ ঈদ উল ফিতৰত এইবাৰ অনুষ্ঠিত কৰা হ'ব 30তম ঈদ মেহফিল। 6 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব ঈদ মেহফিল আৰু বিভিন্ন ধৰণৰ খেল ধেমালি, অসমৰ সুনাম অৰ্জন কৰা খেলুৱৈসকল আহি অংশগ্ৰহণ কৰিব আৰু বাণিজ্য মেলাও থাকিব। বিভিন্ন ধৰণৰ খেল ধেমালি অনুষ্ঠিত কৰা হ'ব ঈদ মেহফিলত। মোৰ সৈতে উদ্যোক্তাসকল আছে, উদযাপন সমিতি আছে, মই আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। এই সন্দৰ্ভত চাওক আজিৰ এই বিশেষ প্ৰতিবেদন। পোনপ্ৰথমে মই মাতৃভূমি নিউজ চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে 30তম ঈদ মেহফিল উদযাপন সমিতি তথা নুৰপুৰ যুঁজ ক্ৰীড়া যুৱক সংঘৰ তৰফৰ পৰা সমূহ অসমবাসীলৈ ঈদ উল ফিতৰৰ লগতে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি প্ৰত্যেক বছৰে ঈদ উল আজহা অৰ্থাৎ কুৰবানী ঈদত আমাৰ এই বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি নুৰপুৰ যুঁজ চাৰিআলিত আমি 4 দিনীয়া কাৰ্যসূচীৰে ঈদ মেহফিলৰ আয়োজন কৰোঁ। আমি যোৱা বছৰ দেখা পাইছোঁ যে বিভিন্ন প্ৰান্তৰ পৰা খেলুৱৈসকল আহি আমাৰ এইখন খেলত অংশগ্ৰহণ কৰিছিল যদিও বতৰৰ প্ৰাকৃতিক দুৰ্যোগ, সেইটো বৰষুণৰ বতৰ, সেইকাৰণে আমি খেলসমূহ নিশ্চিতভাৱে আমি ৰূপায়ণ কৰিব পৰা নাই। সেয়ে আমি এই অঞ্চলৰ বিভিন্ন উদীয়মান শিক্ষিত যুৱক তথা আমাৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ লগত আলোচনা কৰি আমি উক্ত ঈদ উল আজহাৰ পিছত যিটো গেম অনুষ্ঠিত কৰা হয়, আমি সেই গেম ঈদ উল আজহাৰ গেমৰ বাতিল কৰি এইবাৰ আমি যিহেতু ঈদ উল ফিতৰ প্ৰাকৃতিক দুৰ্যোগ খুব ভাল থাকে, বহাগৰ বতৰ, কুলিও মাতে, আমি বিহুৰ লগত সংগতি ৰাখি এইবাৰ ঈদ উল ফিতৰৰ দিনাৰ পৰা আমি 5 দিনীয়া কাৰ্যসূচীৰে 30তম ঈদ মেহফিলৰ আয়োজন কৰিছোঁ। আৰু খেল ধেমালি যিহেতু অসমৰ ভিন্ন প্ৰান্তৰ পৰা, বিভিন্ন জিলাৰ পৰা আমি জনামতে আপোনালোকৰ তাত অংশগ্ৰহণ কৰিব, এই বিষয়ে খেলুৱৈসকলক কি বাৰ্তা দিব বিচাৰিব? আমি আজি 30তম ঈদ মেহফিল উদযাপন সমিতিৰ তৰফৰ পৰা এটি নতুন বাৰ্তা দিব বিচাৰিছোঁ যে আমাৰ প্ৰত্যেক বছৰৰ যেনেকুৱা ধৰণৰ খেল হয়, এইবাৰ খেলটো আমাৰ অলপ ব্যতিক্ৰমী বুলি ক'বলৈ গ'লে আমি ক'ব বিচাৰিছোঁ যে আমি এইবাৰ ল'ৰাৰ কাবাডীৰ ক্ষেত্ৰত আমি এটা নিয়ম বান্ধি দিছোঁ যে আমাৰ প্ৰত্যেক ডিষ্ট্ৰিক্টৰ হৈ খেলিব লাগিব। উদাহৰণস্বৰূপে নগাঁও ডিষ্ট্ৰিক্ট হয়তো মৰিগাঁও হৈ খেলিব নোৱাৰিব, বা মৰিগাঁও ডিষ্ট্ৰিক্টৰ প্লেয়াৰ বঙাইগাঁও বা লখিমপুৰ হৈ খেলিব নোৱাৰিব। নিজৰ জিলাৰে, আন্তঃজিলাৰে হোম ডিষ্ট্ৰিক্টৰ হৈ খেলত অংশগ্ৰহণ কৰিব লাগিব। আৰু ছোৱালী কাবাডীৰ ক্ষেত্ৰত আমি এইটো নিয়ম ৰখা নাই, যিহেতু আমাৰ ছোৱালী কাবাডীৰ দল আমি খুব কম সংখ্যক মাতিছোঁ। আৰু এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ খেলুৱৈসকলক বা অসমবাসীক, যে আমি এইবাৰ 30তম ঈদ মেহফিল উদযাপন সমিতি, মুছলিম ছাত্ৰ সন্থা চিৰাজুলি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু নুৰপুৰ যুঁজ ক্ৰীড়া যুৱক সংঘৰ উদ্যোগত আমি 30তম ঈদ মেহফিল বিভিন্ন খেল ধেমালিৰ লগতে আমি মুখ্য আকৰ্ষণ ল'ৰা আৰু ছোৱালীৰ কাবাডী খেল আমি অনুষ্ঠিত কৰিব বিচাৰিছোঁ। আমি এইবাৰ অসমৰ ল'ৰাক 8টা দলক আমি আমন্ত্ৰণ জনাইছোঁ আৰু ছোৱালীৰ 6টি দলক আমি আমন্ত্ৰণ জনাইছোঁ। এই 8টি আৰু 6টি দলৰ মাজত আমাৰ লীগ পদ্ধতিত এইবাৰৰ কাবাডী খেল অনুষ্ঠিত কৰা হ'ব। উপৰিও যদি কিছু দলে অংশগ্ৰহণ কৰিব বিচাৰে, নাই, এইটো নহ'ব। আমি যদি এই 8টি দলক, আমি যি 8টি দলক আমন্ত্ৰণ জনাইছোঁ, ল'ৰাৰ আৰু ছোৱালীৰ 6টি দল, সেই 14টা দলৰ বাহিৰে যদি কোনোবা দল আমাৰ মাজত আহি আমন্ত্ৰণ নোহোৱাকৈ যদি উপস্থিত হয়, আমি তেখেতসকলক আমাৰ এই কাবাডী খেলৰ প্ৰতিযোগিতাৰ ফালৰ পৰা আমি তেখেতসকলক বঞ্চিত ৰাখিম, অন্যথা তেখেতসকলে খেলিব নোৱাৰিব। আমি আমন্ত্ৰণ কৰা দলসমূহে আমাৰ এই খেলত অংশগ্ৰহণ কৰিব পাৰিব। এখন জিলাৰ পৰা এটা দলেই অংশগ্ৰহণ কৰিব পাৰিব? সেইটো তেনেকুৱা কথা নহয়। এটা কথা আপোনালোকে ভাবি চাওক, এটা জিলা বুলি কওঁতে এতিয়া আমাৰ উদাহৰণস্বৰূপে মই কৈছোঁ, আমাৰ শোণিতপুৰ জিলাত আমাৰ 2টি স্পৰ্টছ এছ'চিয়েশ্যন আছে, ঢেকিয়াজুলি স্পৰ্ট এছ'চিয়েশ্যন আৰু তেজপুৰ জিলা ক্ৰীড়া সন্থা এছ'চিয়েশ্যন। যদি 2টি এছ'চিয়েশ্যনৰ পৰা আহি আমাৰ ইয়াত খেলত অংশগ্ৰহণ কৰিব বিচাৰে, আমি অংশগ্ৰহণ কৰিব দিম। কিন্তু এছ'চিয়েশ্যন নোহোৱাকৈ হয়তো কোনোবা ডিষ্ট্ৰিক্টৰ 2টা 3টা খেলুৱৈ আহিব, এইটো আমাৰ সমিতিয়ে নিৰ্ধাৰিত কৰিব।
আৰু আমি এতিয়া আপোনালোকক জনাব পাৰিম সুখী যে ইতিমধ্যে আমি ল'ৰাৰ 8টি দল আমি নিমন্ত্ৰণ কৰিছোঁ আৰু তেখেতসকলে আহিম বুলি আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰিছে। তাৰ ভিতৰত আছে নগাঁও টাইটানিক্স কাবাডী দল, লখিমপুৰ কাবাডী টীম, গুৱাহাটী মেট্ৰ' কাবাডী টীম, চাপৰ কাবাডী টীম, BB ইউনাইটেড নগাঁও কাবাডী টীম, তেজপুৰ কাবাডী টীম, ওদালগুৰি ডিষ্ট্ৰিক্ট BTAD কাবাডী টীম আৰু মঙ্গলদৈ জিলা ক্ৰীড়া সন্থা কাবাডী টীম। এই 8টি দল ল'ৰাৰ ইতিমধ্যে আমাৰ লগত যোগাযোগ হৈছে আৰু আজি আমাৰ অলপ আগতে 8টি দলৰ লগত আমাৰ ফাইনেল হৈছে। তেখেতসকলে আহি আমাৰ খেলত অংশগ্ৰহণ কৰিব। আৰু ছোৱালীৰ সেইমতে আমাৰ গুৱাহাটী মেট্ৰ', ডিব্ৰুগড় কাবাডী টীম, তেজপুৰ কাবাডী টীম, নগাঁও টাইটান্স কাবাডী টীম, লখিমপুৰ কাবাডী টীম আৰু মঙ্গলদৈ ডিষ্ট্ৰিক্ট স্পৰ্টছ কাবাডী টীমে আমাৰ লগত যোগাযোগ কৰিছে আৰু আমি তেখেতসকলক আমন্ত্ৰণ কৰিছোঁ। অন্যান্য আৰু কি খেল অনুষ্ঠিত কৰিব? আমাৰ 31 তাৰিখে ঈদৰ নমাজৰ পিছত আবেলি 2টা বজাত খেলপথাৰ মুকলি কৰা হ'ব। তাৰপিছত মন্থৰ গতিত মটৰচাইকেল প্ৰতিযোগিতা, সৰু সৰু ল'ৰা ছোৱালীৰ বিভিন্ন খেল ধেমালি যেনেকৈ কুকুৰা যুঁজ, মেজিক চকী ইত্যাদি ইত্যাদি খেলসমূহ অনুষ্ঠিত কৰা হ'ব। 1 তাৰিখ আমাৰ জিলাভিত্তিত তথা অসম ভিত্তিত ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব ডে নাইট। আৰু 2 আৰু 3 তাৰিখে দিবানৈশ্বৰ ডে নাইট গ্ৰাউণ্ডছত ক্ৰিকেট খেল অনুষ্ঠিত কৰা হ'ব। ঠিক সেইমতে 4 আৰু 5 তাৰিখ ল'ৰা আৰু ছোৱালীৰ উভয়ৰে একেলগত আমাৰ ডে নাইট কাবাডী খেল অনুষ্ঠিত কৰা হ'ব। কি ক'ব আপোনালোকৰ 30তম ঈদ মেহফিলৰ বিষয়ে? হয়, আমাৰ ক্ৰীড়া সম্পাদক জয়নালাব্দিন চাহাবে গোটেইখিনি সামৰি কৈছেই। এটি বস্তু আমাৰ বাকী থাকি গ'ল, সেইটো হ'ল যিটো আমাৰ ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। সেই ভলীবলখনৰ প্ৰাইজ মানি হ'ব আপোনাৰ প্ৰথম 5,000 টকা আৰু দ্বিতীয় 3,000 টকা। আৰু ছোৱালীৰ কাবাডী খেল প্ৰথম 7,000 টকা আৰু দ্বিতীয় 4,000 টকা, লগতে ট্ৰফি। আৰু ডাঙৰ ল'ৰা কাবাডী খেলৰ প্ৰথম পুৰস্কাৰ নগদ ধন হিচাপে ৰখা হৈছে 30,001 টকা আৰু দ্বিতীয় পুৰস্কাৰ 20,001 টকা, লগতে ট্ৰফি। এইখিনি বাকী আছিল। আৰু আমাৰ আৰু এটি আছে গ্ৰাউণ্ডছত ক্ৰিকেট প্ৰতিযোগিতা। সেই ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথম প্ৰাইজ মানি হিচাপে ৰখা হৈছে 10,001 টকা আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে ৰখা হৈছে 5,001 টকা। এইখিনি চমুকৈ কি প্ৰতিক্ৰিয়া জনাব? হয়, আমি যি কাৰ্যসূচী হাতত লৈছোঁ মুছলিম ছাত্ৰ সন্থা চিৰাজুলি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু নুৰপুৰ যুৱ ক্ৰীড়া যুৱ সংঘৰ উদ্যোগত যি 30তম ঈদ মেহফিল উদযাপন কৰিবলৈ আমি ওলাইছোঁ, তাত এটা বিশেষ আকৰ্ষণো আছে, বাণিজ্য মেলা। তো সকলো অসমবাসীক আমাৰ এই বাণিজ্য মেলাত আহি অংশগ্ৰহণ কৰাৰ বাবে মই অনুৰোধ জনাইছোঁ। আৰু কাৰ্যসূচী আছে 6 দিনীয়া। তো সকলো দৰ্শকক আমাৰ এই যি হ'বলগীয়া 6 দিনীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ।